নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে ময়মনসিং জিলাৰ পৰা 80-85% মাটিবাৰী ধুবুৰীত নিজৰ দখলত ল'লে এতিয়া আকৌ শিৱসাগৰ তিনিচকীয়া আগ্ৰাসনৰ প্লান কৰিছে ৰেজাউল কৰিমৰ কথা শুনি গৌৰৱ গগৈয়ে যোগদান বাতিল কৰিব লাগিছিল পৰৱৰ্তী ৰেজাউলৰ বক্তব্যক সমৰ্থন কৰিছে গৌৰৱ গগৈয়ে শিৱসাগৰ ধুবুৰী খলে বৰ অসম নহয় শিৱসাগৰ তিনিচকীয়া ধুবুৰী খলে সেইখন বৰ বাংলাদেশে হ'ব সেইবাবে অসমৰ মানুহে গৌৰৱ গগৈৰ কথা বেয়া পায় গৌৰৱ গগৈৰ সফট কৰ্নাৰ সদায় মিয়া মুছলমানৰ লগতহে মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহে ৰেজাউলক গতিয়াই উলিয়াই দিব মই ধুবুৰীলৈ গ'লে মোৰ ওচৰত মানুহে কান্দে ঈদৰ সময়ত ঘৰে ঘৰে গু মাংস পেলাই অত্যাচাৰ কৰে ধুবুৰীত হিন্দু বসতি প্ৰধান অঞ্চলত 5500 কেজি গু মাংস কিনা বেচা হয় এই ধৰণৰ কাৰ্যৰ বাবে ধুবুৰীত শুট এণ্ড সাইট অৰ্ডাৰ দিছিলোঁ এইদৰে ৰেজাউল কৰিম সন্দৰ্ভত গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি কোনো মিয়াই শিৱসাগৰক ধুবুৰী বনাব নোৱাৰে কোনো মিয়াই শিৱসাগৰ বা তিনিচকীয়াক ধুবুৰী বনাব নোৱাৰে সেই গ্যাৰাণ্টি মই দিছোঁ কংগ্ৰেছে মিয়াক ৰক্ষণাবেক্ষণ দিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কেৱল ৰেজাউল কৰিম চৰকাৰ নহয় কোনো এজন মিয়া বা কংগ্ৰেছীয়ে ধুবুৰীক শিৱসাগৰক ধুবুৰী বা তিনিচকীয়াক ধুবুৰী বনাব নোৱাৰে সেই গ্যাৰাণ্টি মই দিছোঁ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে এনে কাৰ্য অসমত হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ বিহুৰ পিছতেই উজনি অসমত পুনৰবাৰ আৰম্ভ হ'ব মিয়া খেদা অভিযান উজনি অসমৰ পৰা খেদি দিয়া হ'ব মিয়া লোকক ঘোষণা কৰিছে জাতীয় দল সংগঠনে মাঘ বিহুৰ পিছতেই উজনি অসমত চলিব মিয়া খেদা অভিযান মাঘ বিহুৰ পিছতেই উজনি অসমত পুনৰবাৰ মিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব দল সংগঠনে অসমক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ মিয়াই কাম কৰি আছে বুলি মন্তব্য জাতীয় দল সংগঠনৰ নেতাৰ উজনিত কোনো পধ্যেই ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন নচলিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে কংগ্ৰেছ মানেই মিয়া আৰু মিয়া মানেই কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিটি সিপিটি গৌৰৱ গগৈৰ সন্মুখতেই ৰেজাউলে শিৱসাগৰক ধুবুৰী বনাম বুলি ক'লে গৌৰৱ গগৈয়ে ৰেজাউল কৰিমৰ মন্তব্যক সমৰ্থন কৰিলে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক সাংসদ আমাক নালাগে গৌৰৱ লুৰিণ অখিলৰ বাবেই মিয়াই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে ৰেজাউলৰ দৰেই লুৰিণ অজিত কুমাৰ ভূঞা জাতিটোৰ বাবে দোষী বুলি মন্তব্য জাতীয় দল সংগঠনৰ নেতা চিতু বৰুৱাৰ বিহুৰ পিছতেই মিয়াৰ বিৰুদ্ধে আৰম্ভ হ'ব অভিযান আৰু আনপিনে পুনৰবাৰ শৃংখল চলিহাৰ ডাঙৰ মন্তব্য শিৱদৌলৰ সন্মুখত তামোল পাণ দি আঁঠুকাঢ়ি ক্ষমা খোজক ৰেজাউল কৰিম চৰকাৰে নহ'লে সমগ্ৰ শিৱসাগৰ স্তব্ধ কৰি দিয়া হ'ব ইয়াৰ বাবে দায়ী হ'ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ৰেজাউল কৰিম চৰকাৰক এতিয়াই গ্ৰেপ্তাৰ কৰক আৰক্ষীয়ে ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা অতি শীঘ্ৰেই শিৱসাগৰত আহি শিৱদৌলৰ সন্মুখত তামোল পাণ দি আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে শৃংখল চলিহাই আৰু আনপিনে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে শিৱসাগৰলৈ আহি ক্ষমা বিচাৰিব লাগিব ৰেজাউল কৰিম চৰকাৰে অন্যথা পৰিস্থিতি বিষম হ'ব কংগ্ৰেছ লুঙিৰ পক্ষত থাকিব নে ধুতিৰ পক্ষত থাকিব সেয়া স্পষ্ট কৰক 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে এইদৰে জাতীয় দল সংগঠনে কেইবাটাও দাবী উত্থাপন কৰিছে তেওঁ ক'ত ইমান সাহস পালে অসমখন মিয়া লেণ্ড বনাব সাংসদ গৌৰৱ গগৈ আজি কিয় নিমাত ৰেজাউল কৰিম চৰকাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল কাম কৰি আছে আৰু উচ্ছেদ চলক বাংলাদেশীক অসমৰ পৰা নোকোৱা কৰক কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে এই মন্তব্য
জাতীয় দল সংগঠনৰ কৰ্মীসকলৰ যোৰহাট জিলাতো তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিমক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰিব লাগিবই, অন্যথা 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে জাতীয় দল সংগঠনসমূহে। মুঠতে ৰেজাউল কৰিম চৰকাৰক লৈ জ্বলিছে সমগ্ৰ উজনি অসম। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুকলি হোৱাৰ দিনাই প্ৰতিবাদত উত্তাল হ'ল দেৰগাঁৱৰ ৰঙামাটি টোলগেট বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম চাহ জনজাতিৰ ছাত্ৰ সন্থাই। ভোগালী বিহুৰ উপহাৰ দিছে ৰাজ্য চৰকাৰে। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ টোলগেটখন মুকলি কৰাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সংগঠনসমূহৰ। অন্য এটা খবৰ, দেৰগাঁৱৰ টোলগেট মুকলি কৰাৰ পিছতে এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী। ৰাজ্যবাসীক ভোগালী বিহুৰ তিতা উপহাৰ দিছে বিজেপি চৰকাৰে। কেৱল অসমৰ ৰাইজক লুণ্ঠন কৰি আছে বিজেপিয়ে, সৰব হৈ পৰিছে বিৰোধী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চাহ জনগোষ্ঠীৰ নামত থকা সংৰক্ষণত সুবিধা লুটিছে সন্দেহজনক ভিখাৰীমূলৰ লোকে। শেহতীয়াকৈ নিযুক্তি প্ৰদান কৰা প্ৰতিটো বিভাগতেই 3% আসন সংৰক্ষণৰ সুবিধা লুটিছে একাংশ অনা জনগোষ্ঠীয় চাহ জনগোষ্ঠীয় হিন্দীভাষী লোকে। সোমবাৰে প্ৰদান কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰদানতো প্ৰকাশ পাইছে এনে জালিয়াতিৰ ঘটনা। অৱশ্যে বিষয়টোক লৈ প্ৰশ্ন কৰাৰ লগে লগে পুনৰ এবাৰ নাম নোলোৱাকৈয়ে সংবাদ প্ৰতিষ্ঠানকেই আক্ৰমণৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিপৰীতে এই প্ৰসংগক লৈ সৰব হৈ পৰিছে চাহ জনগোষ্ঠীয় দল সংগঠনসমূহে। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ চাহ জনগোষ্ঠীয় দল সংগঠনসমূহৰ। অন্য এটা খবৰ, কাৰ্বি আংলঙৰ পৰ্যাপ্ত উন্নয়ন কিয় হোৱা নাই? সাংবাদিকে কৰা এই প্ৰশ্নৰ গা এৰা মন্তব্য দিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে ক'লে, কাৰ্বি আংলঙৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। তেজপুৰ আৰু ডকমকাত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কংগ্ৰেছ আৰু গৌৰৱ গগৈকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অতি শীঘ্ৰেই কাৰ্বি আংলং জিলাত অনা অসমীয়া লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমত এইবাৰ পুনৰ শাসনলৈ আহিব NDA অৰ্থাৎ বিজেপি। এই দাবী বিধানসভাৰ নিৰ্বাচনৰ বাবে অসমৰ প্ৰভাৰীৰ দায়িত্ব পোৱা জ্যেষ্ঠ বিজেপি নেতা বিজয়ন্ত জয় পাণ্ডাৰ। ভাৰতীয় যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীত আয়োজিত ৰাষ্ট্ৰীয় যুৱ দিৱসত অংশ লৈ বিজয়ন্ত জয় পাণ্ডাই যুৱ মৰ্চাৰ সদস্যসকলক অত্যাধিক আত্মবিশ্বাসী নহ'বলৈ আহ্বান জনায়। ইফালে এই সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অচিনাকি লোকৰ বিৰুদ্ধে বিজেপিৰ যুৱ মৰ্চাক একত্ৰিত হোৱাৰ আহ্বান জনাইছে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত পুনৰবাৰ অসমলৈ NDA চৰকাৰ গঠন কৰিব বুলি বিজেপিয়ে এই দাবী কৰিছে। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, গৌৰৱ গগৈৰ অসম বুৰঞ্জীৰ জ্ঞান নাই। বুৰঞ্জীৰ জ্ঞান কম থকাৰ বাবেই বহু কথা বুজি নাপায় সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ ৰেজাউল কৰিমৰ মন্তব্যক লৈ বুৰঞ্জীবিদ ডক্টৰ দয়ানন্দ বৰগোহাঞিৰ এই প্ৰতিক্ৰিয়া। আহোমৰ চেণ্টিমেণ্ট অসমৰ চেণ্টিমেণ্টক লৈ খেলা নকৰিবলৈ আহ্বান জনাইছে গৌৰৱ গগৈক। মুঠতে ৰেজাউল কৰিম চৰকাৰৰ সেই মন্তব্যৰ পিছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক্ষোভ দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ, মই শিৱসাগৰৰ বিধায়ক, গতিকে মই কিয় শিৱসাগৰক ধুবুৰী বনাবলৈ দিম? প্ৰশ্ন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। মোৰ শিৱসাগৰখনক ধুবুৰী বনাই দিম বুলি ক'লে মই কিয় মানি ল'ম? ৰেজাউল কৰিম চৰকাৰৰ এই বক্তব্যই বিজেপিক সহায় কৰিব। গতিকে ৰেজাউল কৰিমে এনে বক্তব্য উঠাই ল'ব লাগে। এনে বক্তব্য কৰিব নালাগে যি বক্তব্যই বিজেপি আৰু RSSক সহায় কৰে। কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ সেই বিতৰ্কিত মন্তব্যক লৈ এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। লগতে মিত্ৰতা সন্দৰ্ভতো মন্তব্য অখিলৰ, আমাৰ বিৰোধী ঐক্যমঞ্চত AIUDF আৰু আজমলৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ কৰা হৈছে। যদি কেনেবাকৈ আজমল আহে তেনেহ'লে বিৰোধী ঐক্যমঞ্চত আমি ৰাইজৰ দল নাই। কোনো পৰিস্থিতিতেই ৰাইজৰ দলে সাম্প্ৰদায়িক AIUDF আৰু বিজেপিৰ সৈতে আপোচ নকৰে। বিৰোধী দলসমূহৰ মিত্ৰতাক লৈ এইদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ,
দেশৰ উচ্চ শিক্ষাৰ বাবে উদ্বেগজনক খবৰ এই মুহূৰ্তত আঁকি পৰিছে। বিশ্বৰ শীৰ্ষ 500খন বিশ্ববিদ্যালয়ৰ ভিতৰত ভাৰতৰ এখনো বিশ্ববিদ্যালয়ে নাপালে স্থান। আমেৰিকাৰ 111 আৰু চীনৰ 101খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ। একাডেমিক ৰেংকিং অৱ ৱৰ্ল্ড ইউনিভাৰ্চিটিজ ARWE 2025 তালিকাত প্ৰকাশ পাইছে এই তথ্য। দেশৰ উচ্চ শিক্ষাৰ বাবে এই উদ্বেগজনক খবৰ। বিশ্বৰ 500খন ইউনিভাৰ্চিটিৰ তালিকাত এখনো ইউনিভাৰ্চিটিৰ নাম নাই ভাৰতৰ। পৰৱৰ্তী খবৰ, মমতা বেনাৰ্জীৰ মহাবিস্ফোৰণ। গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে পুনৰ সৰব মমতা। মমতা বেনাৰ্জীৰ পেন ড্ৰাইভত বিজেপিৰ গোপন তথ্য। ভাৰতৰ ৰাজনীতিত ধুমুহা আনিলে মমতাই বিজেপিক লক্ষ্মণ ৰেখা অতিক্ৰম নকৰিবলৈ সকিয়নি প্ৰদান। বিজেপিৰ ধনৰ লেনদেনৰ ভয়ংকৰ তথ্য মমতা বেনাৰ্জীৰ পেন ড্ৰাইভত। এতিয়াও মনে মনে আছো, ধৈৰ্যৰ বান্ধ নিচিঙিব। নিৰ্বাচনৰ পূৰ্বে সকলো ফাদিল কৰাৰ ধমক বিজেপিক। মমতা বেনাৰ্জীৰ পেন ড্ৰাইভত বিজেপিৰ গোপন তথ্য। আৰু এই ঘোষণা কৰাৰ পিছতেই ভাৰতৰ ৰাজনীতিত এতিয়া হাহাকাৰ দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে গোপন তথ্য মমতা বেনাৰ্জীৰ পেন ড্ৰাইভত আছে। বিজেপিয়ে যদি লক্ষ্মণ ৰেখা অতিক্ৰম কৰে তেতিয়াই মমতা বেনাৰ্জীয়ে বিজেপিৰ এই কুকীৰ্তি ফাদিল কৰিব। মমতা বেনাৰ্জীৰ এই ঘোষণাৰ পিছতেই বিজেপিত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শেহতীয়াকৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে ইডিয়ে চলাইছিল অভিযান। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগেই ইডিয়ে এনে অভিযান কিয় চলায় তাক লৈও সৰব হৈ পৰিছে ভাৰতৰ বিৰোধী দলসমূহ। মুঠতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিগত নিৰ্বাচনৰ পূৰ্বে বছৰি 5 লাখকৈ চৰকাৰী চাকৰি দিম বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া 5 বছৰত চাকৰি দিছে 1,65,000ক। আকৌ নিযুক্তি দিয়াৰ হৰ্ডিং লগাই কিমান টকা খৰচ কৰিছে মুখ্যমন্ত্ৰীয়ে? ইয়াৰ উত্তৰ লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা। কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ কেৱল বিজ্ঞাপনৰ নামতেই কোটি কোটি টকা সৰ্বসাধাৰণ ৰাইজৰ খৰচ কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন। পৰৱৰ্তী খবৰ, 17টা কোম্পানীৰ মালিকে কেতিয়া বিয়া পাতিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, জব মেলা নিচিনাকৈ বিবাহ মেলা পাতি দিয়ক, নহ'লে ল'ৰা ছোৱালীক জন্ম দিয়া আঁচনি এখন বনাই দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাস। 17টা কোম্পানীৰ মালিকে কেতিয়া বিয়া পাতিব সেয়া থিৰাং কৰক মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ লুৰিণজ্যোতি গগৈৰ বিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিল, হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। যোৱা 28 ডিচেম্বৰৰ পৰা ইৰাণত আৰম্ভ হোৱা গণবিদ্ৰোহ এতিয়াও অব্যাহত আছে। দেশখনৰ শাসক বিৰোধীৰ প্ৰতিবাদ যিমানেই তীব্ৰ হৈছে সিমানেই কঠোৰ দমন নীতি লৈছে ইৰাণৰ মুল্লা আয়াতুল্লাহ আলী খেমেনীৰ নিৰ্দেশত চলা চৰকাৰে। ফলত এতিয়ালৈ ইৰাণত নিহত হৈছে 500ৰো অধিক প্ৰতিবাদকাৰী। মুঠতে ইৰাণত ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিছে। এতিয়াও অব্যাহত আছে গণবিদ্ৰোহ ইৰাণত। ইৰাণ জ্বলিয়েই আছে আজিৰ দিনটোত। এটা পলিটিকেল ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। বহাগ বিহুৰ পূৰ্বেই হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনক লৈ এটা ব্ৰেকিং নিউজ। 2টা পৰ্যায়ত শেষ হ'ব পাৰে অসমৰ বিধানসভা নিৰ্বাচন। কিছু আগতীয়াকৈ অনুষ্ঠিত হ'ব পাৰে অসম বিধানসভা নিৰ্বাচন। 15 ফেব্ৰুৱাৰীৰ পিছতেই জাৰি কৰা হ'ব পাৰে নিৰ্বাচনী অধিসূচনা। নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সম্পূৰ্ণ সাজু ভাৰতৰ নিৰ্বাচন আয়োগ। 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। বিৰোধী ঐক্যতাও আসন বুজাপৰা সন্দৰ্ভত শীঘ্ৰেই বৈঠক অনুষ্ঠিত কৰিব। নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে শাসক বিৰোধী।
দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছৰ বৃহৎ যোগদান সভা, গৌৰৱ গগৈৰ উপস্থিতিত শ শ লোকৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান। ২৬ৰ নিৰ্বাচনলৈ গৌৰৱ গগৈৰ নেতৃত্বত সাজু অসম প্ৰদেশ কংগ্ৰেছ। মৰিগাঁৱত কংগ্ৰেছৰ বৃহৎ যোগদান সভা দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত মৰিগাঁৱত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কংগ্ৰেছ দলত। লাহৰীঘাট, মৰিগাঁও, জাগিৰোড সমষ্টিৰ শতাধিক লোকৰ কংগ্ৰেছ দলত যোগদান। অগপৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী বাণীপানী দাসৰো কংগ্ৰেছ দলত যোগদান। মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হৈছিল যোৱাকালি এই বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ দলত। আৰু আনপিনে সৰুপথাৰ বিজেপিত বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। বিজেপিৰ দল ত্যাগ কৰিছে জ্যেষ্ঠ বিজেপি নেতাই। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া। বিজেপি ত্যাগ জ্যেষ্ঠ নেতা জীৱন চুতীয়াৰ। তাৰ পিছতে এতিয়া হাহাকাৰ বিজেপিত। বিধায়ক বিশ্বজিৎ ফুকনৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ দল ত্যাগৰ সিদ্ধান্ত। সৰুপথাৰ সমষ্টিৰ বিজেপিৰ অন্যতম টিকট প্ৰত্যাশী আছিল এই নেতাগৰাকী। দল ত্যাগ কৰিয়ে বিধায়ক বিশ্বজিৎ ফুকনক তীব্ৰ সমালোচনা জীৱন চুতীয়াৰ। সুদীৰ্ঘ দিন ধৰি মই ভাৰতীয় জনতা পাৰ্টিক সেৱা আগবঢ়াই আহিছিলোঁ, কিন্তু বৰ্তমান সময়ত বিজেপিৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলক দলৰ পৰা একাষৰীয়া কৰা হ'ল। শীঘ্ৰেই অসম জাতীয় পৰিষদত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে জীৱন চুতীয়াৰ। এটা ভাল খবৰ, ১২৫০ টকা নহয় ৮,০০০ টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ, ১২৫০ টকা নহয় ৮,০০০ টকা পাব। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ৮,০০০কৈ টকা। ২০ ফেব্ৰুৱাৰীত ৮,০০০ টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে। হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। ৰাজ্যৰ ৩৭ লাখ মহিলাই পাব ৮,০০০কৈ টকা। বহাগ বিহুৰ আগতীয়া উপহাৰ অৰুণোদয় হিতাধিকাৰীলৈ। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন ৫,০০০ টকা লাভ কৰিব। একেলগে ৪ মাহৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে। আৰু বিশেষ বিহু উপহাৰ হিচাপে ৩,০০০ টকা লাভ কৰিব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলালৈ এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত নতশিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়াত বিফল সৰ্বানন্দ সোণোৱাল। সঁচাকৈ সোণোৱালৰ দিনত ২০ৰ পৰা ২৫ লাখত বিক্ৰী হৈছিল নেকি চৰকাৰী চাকৰি? মুখ্যমন্ত্ৰীৰ অভিযোগ প্ৰত্যাখ্যান নকৰিলে কিয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে? অভিযোগ সত্য নেকি, নে মুখ্যমন্ত্ৰীক প্ৰত্যাখ্যান কৰিব নোৱাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ৰ পূৰ্বে অসমত টকাৰ বিনিময়ত চাকৰি দিয়া হৈছিল বুলি কৰিছিল মন্তব্য। আৰু তাৰ পিছতেই চৰ্চা আৰম্ভ হৈছিল, সোণোৱালৰ দিনতো হৈছিল নেকি টকাৰ বিনিময়ত চাকৰিৰ বজাৰ? তেন্তে কিয় সোণোৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়াৰ সাহস নকৰিলে? অন্য এটা খবৰ, নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ একাউণ্টত জমা দিব ধন বিজেপি চৰকাৰে। নিৰ্বাচন জিকাৰ নতুন কৌশল এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ। বিহাৰৰ পাছত এইবাৰ মহাৰাষ্ট্ৰত নগদ ধনৰ প্ৰলোভন ভাৰতীয় জনতা পাৰ্টিৰ। অসমতো ভোটৰ পূৰ্বে নগদ ধন দিয়াৰ আঁচনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আঁচনিৰ নামত দেশজুৰি চলিছে নেকি উৎকোচৰ ৰাজনীতি? শেহতীয়াকৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ১০,০০০কৈ টকা প্ৰদান কৰিছিল বিহাৰৰ মহিলাসকলক, যাৰ বাবে বিহাৰত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। ঠিক একে নীতিৰে মহাৰাষ্ট্ৰ আৰু অসমতো ভাৰতীয় জনতা পাৰ্টিয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীসকলৰ একাউণ্টত দিব টকা, যাতে নিৰ্বাচন জিকিব পাৰে। ইয়াৰ কেনেকুৱা পদ্ধতি নিৰ্বাচন জিকাৰ, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলসমূহে। পৰৱৰ্তী খবৰ, ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। মুখ্যমন্ত্ৰীৰ হৈ কাম কৰে ৰেজাউলে। ৰেজাউল কৰিম চৰকাৰক লৈ আমছুৰ সভাপতিৰ বিস্ফোৰক মন্তব্য। ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। বিজেপিৰ বি টিম হৈ কাম কৰিছে ৰেজাউল কৰিম চৰকাৰে, সেয়েহে তেনে বিতৰ্কিত মন্তব্য কৰিছিল। অসমত উচ্ছেদ হ'লে দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰেজাউল কৰিম চৰকাৰে। বিজেপিৰ পৰা ধন লৈহে দিল্লীত প্ৰতিবাদ কৰে ৰেজাউল কৰিম চৰকাৰে। শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কৰা মন্তব্যই প্ৰমাণ কৰিছে তেওঁ মুখ্যমন্ত্ৰীৰ মানুহ।
মুখ্যমন্ত্ৰীৰ হৈ কাম কৰে ৰেজাউলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাৰ পৰা সংখ্যালঘু মিয়াৰ নাম কাটিলেই হ'ব বিপদ, কঠোৰ সিদ্ধান্ত আমছুৰ। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই হ'ব বিপদ, বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমছু। এনআৰচিত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব। ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ আমছুৰ। বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া হোৱা নাই। বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলেই এতিয়াৰে পৰা হ'ব বিপদ। ইতিমধ্যেই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু। যোৱাকালি দিল্লীত উপস্থিত হৈছিল আমছুৰ প্ৰতিনিধি দল আৰু শেহতীয়াকৈ এছআৰৰ নামত ৰাজ্যত দেখিবলৈ পোৱা গৈছিল যে বহু লোকৰ নাম কৰ্তন কৰিছিল চৰকাৰে আৰু তাৰ পিছতেই মিয়া সংখ্যালঘু ৰাইজৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰিবলৈ ইতিমধ্যেই নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমছুৱে। পৰৱৰ্তী খবৰ, মাজ আকাশত হাহাকাৰ। 16,000 ফুট উচ্চতাত বিমানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাজ আকাশত বিমানত চৰাইৰ প্ৰচণ্ড খুন্দা। ঘটনাৰ পিছতেই মাজ আকাশত 216 জন যাত্ৰীৰ মাজত হাহাকাৰ। ভয়ংকৰ ঘটনাৰ উমান পাই জৰুৰী অৱতৰণ ইণ্ডিগো বিমানৰ। গড়খপুৰৰ বেংগালুৰু অভিমুখী ইণ্ডিগো বিমানত এই অঘটন। বানাৰসীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ উৰণৰ 15 মিনিট সময় পিছতেই সংঘটিত হয় এই সংঘৰ্ষৰ ঘটনা। চৰাইৰ খুন্দাত ক্ষতিগ্ৰস্ত হয় বিমানখনৰ সন্মুখৰ অংশ।